প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে, আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনাৰ একাউণ্ট ভেৰিফাই হৈ গৈছে আৰু যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। বহুতে মানুহৰ কাৰণে এতিয়ালৈকে ঘৰৰ পইচা সোমোৱা নাই। কি কাৰণত আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই, এতিয়া আপোনাক কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, আপোনাৰ একাউণ্টত এতিয়া ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে, সেইকাৰণে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰা নাই। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব 2 নম্বৰত দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে এবাৰ আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ফাৰ্ষ্ট চাব দিছে ডাটা, 2 নম্বৰ চাব দি আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যনৰ লিংক দিয়া আছে। ইয়াত চাব, ইয়াত কিন্তু ABCD অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো এপ নম্বৰ অপশ্যন আহি যাব EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 7 নম্বৰ অপশ্যন আহি যাব পে'মেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে এতিয়াও ঘৰৰ পইচা লাভ কৰা নাই, ইয়াত অলৰেডি 1 নম্বৰটো ছিলেক্ট কৰা আছে, 1 নম্বৰ ইনষ্টলমেণ্ট। ইয়াত চাব 2 নম্বৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ছিলেক্ট কৰা আছে, 3 নম্বৰত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব ষ্টেট নাম আসাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তলত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় মাইনাছ+ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ৰিজেক্ট হোৱা লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত লিষ্টটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, ইয়াত আপোনাৰ ফুল নেম আহি যাব, ইয়াত আপোনাৰ FTO নম্বৰ আহি যাব আৰু আপোনাৰ একাউণ্টত কিহৰ কাৰণে ঘৰৰ পইচা সোমোৱা নাই ইয়াত ৰিজনটো দিয়া আছে। কিছুমানৰ একাউণ্ট ব্লক হৈ আছে সেইকাৰণে পইচা সোমোৱা নাই, কিছুমানৰ আধাৰ কাৰ্ড লিংক নাই সেইকাৰণে পইচা সোমোৱা নাই। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাব লাগিব। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে আপোনালোকে আৰু এবাৰ আপোনাৰ পঞ্চায়তত যাব লাগিব, তাত যে আপোনাৰ সকলোবোৰ জমা কৰিব, তাৰপিছত আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব। এনেকুৱাকৈ চেক